নমস্কাৰ আপোনালোক সকলোকে এক্সিয়া আইএছ একাডেমীলৈ পুনৰবাৰ স্বাগতম জনাইছো ধাৰাবাহিকতা অব্যাহত ৰাখি আজি 31 অক্টোবৰ দিনাখনো আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইসিসটো লৈ আহিছো চাওঁ হাক আজি কোনকেইটা ইম্পৰ্টেন্ট নিউজ আছে Okay, so যেটো প্ৰথম আৰ্টিকল আছে আপোনালোকে হয়তো সকলোৱে জানে যে আজি আমাৰ দেশৰ কাৰণে এটা খুব ইম্পৰ্টেন্ট দিবস হয় কেলে কাৰণ কি আজি দিনটোতে সৰ্দাৰ বল্লভভাই পেটেল যিজন ধৰিলক আমাৰ ডেপুটি প্ৰাইম মিনিষ্টাৰ আছিলে যিজন আমাৰ হোম মিনিষ্টাৰ আছিলে ডিউৰিং আৱাৰ ইন্ডিপেন্ডেন্স সো গতিকে সেইজন মানুহৰ আজি জন্ম দিবস আৰু যেটোক আমি কি কওঁতো যে নেশনাল ইউনিটি ডে এটা ইউনিটি ডে কিলে পাতো সৰ্দাৰ বল্লভভাই পেটেলৰ কন্ট্ৰিবিউশন কি আছে আজি দিনত তেওঁৰ ৰেলেভেন্স কি আছে তেওঁৰ মানে পলিটিক্যাল ফিলসফিটো সেইখিনিকে আজি আমি এই আৰ্টিকলটোত মানে দেখা পাইছো আৰু এই এম ভেংকায়া নাইডুৱে খুব সুন্দৰভাৱে ইয়াত দেখুৱা গৈছে আৰু আপোনালোকে গম পায় যে আজি আমাৰ ধৰিলক আমি কোনটো যুগত আছো এটো হৈছে আজাদী কা অমৃত কাল মানে হৈছে কোনটো সময় যে 2022 ৰ পৰা 2047 লৈকে মানে 2022 টু 2027 মানে ইন্ডিয়া স্বাধীন হৈছিলে wait 1947 so গটিকে ইয়াত যদি আমি 75 ইয়ার্স যদি যোগ দি দিও তেতিয়ালে হৈ যাবগে কি 2022 so গটিকে এই 2022 পা আৰু যেটো 25 বছৰ আছে মানে 2047 লৈকে এই যিক সময় এই 25 বছৰটোক আমি কি বুলি কৈছো যে আজাদী কা অমৃত কাল এটো মনত ৰাখিব এটা কেলেনো কৈছো কাৰণ কি আমাৰ এই 2027 ৰ ভিতৰত ইন্ডিয়াখনক আমি কি কৰিব লাগিব ডেভেলপ কান্ট্ৰি লে ৰূপান্তৰ কৰিব লাগিব বুজি পাইছে না আৰু এই ডেভেলপ কান্ট্ৰি লে ৰূপান্তৰ কৰোতে এই 25 বছৰ সৰ্দাৰ বল্লভভাই পেটেলৰ যিখিনি ধৰিলে কন্ট্ৰিবিউশন আছে তেওঁৰ যিটো জীৱনী আছে তেওঁৰ পৰা আমি কেনেকে কি আদৰ্শ পাওঁ কেনেকে আমি তেওঁৰ যিখিনি ধৰিলক কৰ্মৰাজি আছে তাৰ পৰা আমি ইনস্পায়াৰ হৈ পেলাই এই আজাদী কা অমৃত কাল মহোৎসৱত বা এই সময়ছোৱাত আমি দেশখনক কেনেকে আৰু আগুৱাই লৈ যাব পাওঁ ইয়াকে সেই আৰ্টিকলটো ধুনিয়াকে দেখুৱাই গৈছে সো গতিকে প্ৰথমখিনি বিষয় অলৰেডি আমি কলোৱে ইয়াত কথা কোৱা গৈছে যে এটা খুব ইম্পৰ্টেন্ট কথা আছে যে আজাদী কা অমৃত কালৰ যেটো আমি প্ৰণ লৈছো যে ইন্ডিয়াখনক আমি ডেভেলপিং বা ডেভেলপ কৰি দিম কিন্তু এই যেটো প্ৰচেষ্টা এই প্ৰচেষ্টাটো ইমান সহজ নহব বুজি পাইছে নে কাৰণ কি আজিৰ দিনত আমি 4 ট্ৰিলিয়ন ইকোনমি আৰু আমি হবগে লাগিব 30 ট্ৰিলিয়ন ইকোনমি ঠিক তেনেকা আজিৰ দিনত ধৰিলক আমাৰ মাল্টি ডাইমেনশনাল পভাৰ্টি ধৰিলক 11% আছে কিন্তু আমি হেতু কমপ্লিটলি এলিমিনেট কৰিব লাগিব বা নেগলিজিবল কৰিব লাগিব সো গতিকে ইয়াতে গোটে বস্তুটো কিহৰ ওপৰত ডিপেন্ড কৰে গুড গভৰ্নেন্স এটা এই গুড গভৰ্নেন্সৰ কাৰণে একচুয়ালি আমাৰ সৰ্দাৰ বল্লভভাই পেটেলে বহুত কেটা কন্ট্ৰিবিউশন দি থৈ গৈছে প্ৰথম কন্ট্ৰিবিউশনটো দি থৈ গৈছে যে তেওঁ কি কৈছে ইন্ডিয়াখনক এখন মানে ওয়ান ইন্ডিয়া বা যেটো আমি আজিৰ দিনত যেটো ৰূপ ৰেখা দেখিছো একচুয়ালি ইন্ডিয়াখন কেতিয়াও পলিটিক্যালি এনেকে ইউনিফাইড হোৱা নাছিলে সো গতিকে এটো only because of সৰ্দাৰ বল্লভভাই পেটেল who has unifying this entire territory and named it as India কেলে কাৰণ কি আমি আপোনালোকে দেখিছিলে যে ব্ৰিটিছে আমাক কি কৈছিলে ডিভাইড এণ্ড ৰুল পলিসি এপ্লাই কৰিছিলে আৰু হেকন সময় ধৰিলক মানে কিছুমান প্ৰিন্সলি ষ্টেটস আছিল যিখিনি ব্ৰিটিছে ডাইৰেক্টলি গভৰ্ন কৰা নাছিলে কিন্তু সেই প্ৰিন্সলি ষ্টেট খিনিয়ে সাবজুগেট হৈ আছিল টুৱাৰ্ডছ দা ব্ৰিটিছ গভৰ্নমেন্ট যেতিয়া ব্ৰিটিছে ইয়াপা এৰি থৈ যাবলগীয়া হৈছিল তো তেতিয়া আমাক ইয়াত দেখুৱা পাইছিল যে অলমোস্ট 565 প্ৰিন্সলি ষ্টেটস আছিল আৰু এই প্ৰিন্সলি ষ্টেটস বিলাকক আন্ডাৰ ধৰিলক ক্যাবিনেট মিশন হক সো গতিকে এই বিলাকৰ আন্ডাৰ এটো অপচন দিয়া গৈছিল যে তেওঁলোকে ইন্ডিয়াটো থাকিব পাৰে ইন্ডিপেন্ডেন্সও নিজে এজ এ ইন্ডিপেন্ডেন্স কান্ট্ৰি হিচাপে নিজকে প্ৰজেক্ট কৰিব পাৰে আৰু নহলে পাকিস্তানৰ লগত মিহলি হ'ব পাৰে সো গতিকে এই যিখিনি ধৰিলক 565 খন প্ৰিন্সলি ষ্টেটক ইন্ডিয়াত ইন্টিগ্ৰেট কৰা যিজন মূল মানুহ আছিল সেই মূল মানুহজন সৰ্দাৰ বল্লভভাই পেটেল বুজি পাইছে নে সো গতিকে তেওঁৰ যেটো কন্ট্ৰিবিউশন আছে এই মানে ডিউৰিং ইন্ডিপেন্ডেন্স বা পোষ্ট ইন্ডিপেন্ডেন্স হেতু সাংঘাতিক ইম্পৰ্টেন্ট হয় আৰু অকল এটো বুলি নহয় যে ইন্ডিপেন্ডেন্সৰ স্ট্ৰাগলটো তেওঁৰ যেটো ৰোল আছিল হেতু কিন্তু আমি পাহৰিলে নহব যেনেকৈ ধৰিলে বাৰডলি সত্যাগ্ৰহ 1928 ত সো গতিকে হেকন সময়তো তেওঁ মহাত্মা গান্ধীৰ যেটো আদৰ্শ আছে সেই আদৰ্শৰে তেওঁ কি কৰিছিল গুজৰাটত মানে সত্যাগ্ৰহ কৰিছিল সো গতিকে এই মানুহজনৰ যিখিনি কন্ট্ৰিবিউশন আছে সেই কন্ট্ৰিবিউশন খিনি আমি হাইলাইট এই ধুনিয়াকে ইয়াত কোৱা গৈছে যে এ ম্যান ফাৰ্ম ৰিজলভ এণ্ড একচন বুজি পাইছে নে তেওঁ কি কৈছিল যে আমাৰ গোটেই ইন্ডিয়াখনক এক কৰিব লাগিব ঠিক আছে সো গতিকে হেতু বল্লভভাই পেটেলৰ প্ৰধান
মানে কন্ট্ৰিবিউশন ঠিক তেনেকে তেওঁ কি পন্থা লৈছিলে যে কিছুমান এনেকুৱা প্ৰিন্সলি ষ্টেটছ ইমাৰ্জ হৈছিলে ফৰ এক্সাম্পল জুনাগড় হায়দৰাবাদ এণ্ড জম্মু কাশ্মীৰ তেওঁলোকে নিজকে ইণ্ডিপেণ্ডেন্ট ষ্টেট হিচাপে ঘোষণা কৰিব বিচাৰিছিলে বুজি পাইছেনে সৌদিকে এনেকুৱা এটা মানে মুহূৰ্তত সৰ্দাৰ বল্লভভাই পেটেলে ফৰ এক্সাম্পল ইয়াত দিয়া গৈছে যে যেটো মানে হায়দৰাবাদৰ নিজাম আছিলে সেই নিজামৰ বিৰুদ্ধে যেটো অপাৰেচন পোলো বুলি এটা মিশন তেওঁলোকে লৈছিলে ইণ্ডিয়ান আৰ্মি হটুৱাই সৌদিকে হেতু খুব এটা ইন্টারেস্টিং আৰু ইম্পৰ্টেন্ট কথা হয় সো ইয়াত আমি কি দেখিছো যে 1928 ৰ যিজন মানে বল্লভভাই পেটেল যিজনে অহিংসা আন্দোলন কৰিছিলে ব্ৰিটিছক খেদাবৰ কাৰণে কিন্তু তেওঁ সময় সাপেক্ষে মানে মানে নিজৰ যেটো প্ৰুডেন্স বুলি আমি যেটো কৈছো সৌদিকে তেওঁ দেখিছে যে এতিয়া দেখোন আমি ফোর্স ইউজ নকৰিলে নহব বুজি পাইছেনে সৌদিকে ইয়াত হেকানে ওয়ার্ডটো লিখিছে স্ট্ৰাইকিংলি ষ্টাৰ্ন সৌদিকে তেওঁ কি কৰিছিলে যে মানে ডিপ্লয়িং ইণ্ডিয়ান আৰ্মি এণ্ড হেভ সাবজুগেট দা নিজাম রুল হায়দৰাবাদ সৌদিকে হায়দৰাবাদখন আজিৰ দিনত আমাৰ যে পাৰ্ট হৈছে হেতু আমি কি কৰিম কন্ট্ৰিবিউট আমি সদায় কৰিব লাগিব যে সৰ্দাৰ বল্লভভাই পেটেলৰ যেটো কন্ট্ৰিবিউশন আছে সো ইয়াতে আমি কি দেখিছো যে হেতু দেখিছো যে ফেডাৰেলিজম সৌদিকে এতিয়া আমাৰ আজাদী কা অমৃত কালত আমাক কি লাগিব যে সেন্টাৰ আৰু ষ্টেটৰ মাজত এটা কো বন্ডিং লাগিব সৌদিকে সেই বস্তুটো কোনে দেখুৱাই থৈ গৈছিলে সৰ্দাৰ বল্লভভাই পেটেল যে ওয়ান ইণ্ডিয়া কৈ থৈ গৈছিলে হেতু সৰ্দাৰ বল্লভভাই পেটেল মানে ফেডাৰেল ষ্ট্ৰাকচাৰটো আৰু সুদৃঢ় কৈ থৈ গৈছে বল্লভভাই পেটেল আৰু আটাইতকৈ দৰকাৰী কথাটো হৈছিলে এটো যে ইয়াতে আপুনি দেখিছে যে দুটা কোৱালিটি খুব ইম্পৰ্টেন্ট আছিল ইমানজনৰ হেতু ইয়াত কৈছে যে সেলফলেছনেস সৌদিকে হেকৰ সময়ত কংগ্ৰেছত তেওঁ সাংঘাতিকভাৱে পপুলাৰ আছিল কিন্তু গান্ধীজিয়ে কি কৈছিলে যে নেহৰুক নিজৰ ধৈলক উত্তৰাধিকাৰী হিচাপে বা যে দেশখন নেহৰুৱে ভালকে চলাব পাৰিব বুলি তেওঁ এডভাইস দিছিলে সৌদিকে হেকাৰণে যদিও দেখিছে না সাপোর্ট ফ্রম দা কংগ্রেস কমিটিয়ে বল্লভভাই পেটেলক সিলেক্ট কৰাৰ পিছতো তেওঁ কি কৈছিলে নেহৰু হাতত মানে এই যেটো লিডাৰশিপ রোল আছিল হেতু এই দিছিলে সৌদিকে এই যেটো এটা সেলফলেস ডিপ সেলফলেস not pursuing power but the pursuing prosperity বুজি পাইছেনে বা ষ্টেবিলিটি হেতু আমি শিকিব লাগিব আৰু থাৰ্ডৰ কথা কৈছো যে গুড গভৰ্নেন্স আমি কৈছো যে তেওঁ কি কৈছিলে হেকৰ সময় যেহেতু হোম মিনিষ্টাৰ আছিল সৌদিকে তেওঁ প্ৰথমবাৰৰ কাৰণে কি কৈছিলে যেটো আমাৰ লাল বাহাদুৰ শাস্ত্ৰী আজিৰ দিনৰ লাল বাহাদুৰ শাস্ত্ৰী যিখন ধৰিলক লাবাসনা বুলি আমি কওঁ যত আমাৰ সিভিল সাৰ্ভেন্ট খিনি ইউনিয়ন যিখিনি সিভিল সাৰ্ভেন্ট আছে আইএএস হক আইপিএস হক তেওঁলোকক ট্ৰেইন কৰা হয় তাত তেওঁ প্ৰথম এড্ৰেছ কৰোতে কৈছিলে যে এই যিখিনি ব্যক্তি বহি আছে এইখিনি হৈছে ষ্টিল ফ্ৰেম অফ ইণ্ডিয়া বুজি পাইছেনে সৌদিকে আমাৰ যিখিনি ধৰিলক সেইখিনিকে কোৱা গৈছে যে সিভিল সাৰ্ভিস বা সিভিল সাৰ্ভেন্টস আৰ দা ষ্টিল ফ্ৰেম অফ ইণ্ডিয়া মানে ইয়াত কোৱা গৈছে যে গুড গভৰ্নেন্সৰ কাৰণে প্ৰথমতে লিডাৰশিপ ৰোলটো প্লে কৰিব লাগিব বা ষ্টাৰ্ন যেটো ৰোল মানে কি এই পলিটিক্যাল হৈ থাকিব লাগিব যেটো আমি আজিৰ দিনত ধৰিলক এথিক্সৰ পেপাৰ বহুত ক্ষেত্ৰত সোমাই আছে যে নন পাৰ্টিসানশিপ বুজি পাইছনে সৌদিকে ইম্পাৰ্শিয়ালিটি অবজেক্টিভিটি ইন্টিগ্ৰিটি এই গোটেইখিনি গুড গভৰ্নেন্সৰ এলিমেন্ট হয় আৰু সেইখিনি বস্তু কাৰণে ইয়াক কোৱা গৈছে যে সুৰাজ্য তেতিয়াহে হ'ব যেতিয়া এই আমাৰ যিখিনি ষ্টিল ফ্ৰেম অফ ইণ্ডিয়া আছে তেওঁলোকে এথিক্যালি গভৰ্নেন্স কৰিব সৌদিকে এই বস্তুবিলাক তেওঁ তেতিয়াই ইন 1950s তে তেওঁ এমফাসাইজ কৰি থৈ গৈছিলে আৰু আজিৰ দিনতো তাৰ বহুত ক্ষেত্ৰত কি আছে ৰেলেভেন্স আছে কেলে কাৰণ কি আজিৰ দিনত আমাৰ যিমানবিলাক নেশনেল গোল আছে হেতু লাগিলে মানে আমাৰ ধৰিলক নেট জিৰো এমিশন গোল 2070 হক বা বিকশিত ভাৰতৰ গোল হক 2047 হক সৌদিকে এইবিলাকৰ কাৰণে আমাক কি লাগিব এই ধৰণৰ যিখিনি বস্তু আছে যে আমাৰ ওয়ান ইণ্ডিয়া যেটো ফিলসফি আছে এক ভাৰত শ্ৰেষ্ঠ ভাৰত কথাটো কৈছো ঠিক তেনেকে আমাক ইয়াক কোৱা গৈছে যে যোনটো সময় যেনেকুৱা ধৰণৰ পন্থা লব লাগে ঠিক তেনেকে ইয়াক কোৱা গৈছে যে সেলফলেস সার্ভিস টু দা নেশন আৰু কি কৈছে যে সিভিল সার্ভেন্ট খিনি ওপৰত দায়িত্ব দিয়া গৈছে যে ইউ আৰ আ ষ্টিল ফ্ৰেম অফ ইণ্ডিয়া এণ্ড ইউ মাষ্ট লিড দ্য ইণ্ডিয়া টুৱাৰ্ডছ প্ৰসপেৰিটি সৌদিকে এইখিনি বস্তু আমি ইয়াত ধুনিয়াকে দেখা পাইছো সৌদিকে এক্সিয়া আইএস একাডেমি তৰফৰ পৰা এই মহান ব্যক্তিজনক আজি এই সুযোগতে আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছো আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো ওকে সো লেটস মুভ ahead okay next যেটো আৰ্টিকল আমি দেখিছো it is about the speed up the development in states that need to catch up with others সৌদিকে আমি ইয়াত কি দেখিছো যে ধৰিলক ইয়াত কোৱা গৈছে যে ৰিজনাল ডিসপ্যাৰিটি সৌদিকে আমি যদি ভাৰতবৰ্ষখন চাও তাত আমি দেখিছো যে কিছুমান ষ্টেট খুব বেছি আগুৱাই গৈছে আৰু কিছুমান ষ্টেট আমি দেখিছো পিছ পৰি আছে বুজি পাইছেনে যেনেকৈ ধৰিলক আপুনি যদি মানে এটা লাৰ্জ পাৰ্সপেক্টিভত চাই যে যিখিনি সাউথাৰ্ণ ইণ্ডিয়ান ষ্টেটছ আছে সাউথ ইণ্ডিয়ান যিখিনি ষ্টেট আছে সেইখিনি যিখিনি মানে জিডিপি পাৰ ক্যাপিটা ইনকাম বা তেওঁলোকৰ যেটো পাৰ ক্যাপিটা ইনকাম হেতু দুগুণ হয়
নर्थাৰ্ণ ষ্টেটছতকে বুজি পাইছেনে সো গতিকে সেইটো মানে তাৰপা আমি এইটো দেখিছো যে আমাৰ ইণ্ডিয়াখনত তেতিয়াহলে ইনক্লুসিভ গ্ৰোথটো হোৱা নাই সো গতিকে ইনক্লুসিভ গ্ৰোথটো আমাৰ কাৰণে কিন্তু বহুত ডাঙৰ প্ৰায়োৰিটি হয় বুজি পাইছেনে কাৰণ কি আমি কি মডেলত চলি থকা ষ্টেট হয় আমাৰ ফিলসফিটো কি ফিলসফিটো আমাৰ কনস্টিটিউশনাল ফিলসফি হয় তাত কোৱা গৈছে যে সোশ্যাল ডেমোক্ৰেসি কাৰণে কোৱা গৈছে বা আমাৰ যেটো গান্ধীয়ান যেটো ফিলসফি আছে যে সৰ্বোদয়া বুজি পাইছেনে যদি সকলোৰে যদি উন্নয়ন নহয় তেতিয়াহলে ইণ্ডিয়াখন কেতিয়াও ডেভেলপ হ'ব নোৱাৰে বুজি পাইছেনে বিকশিত ভাৰত তেতিয়াহে হ'ব যেতিয়া আমাৰ নুক এণ্ড কৰ্নাৰ ফ্ৰম দ্য কাশ্মীৰ টু কন্যাকুমাৰী গুজৰাট টু মানে অৰুণাচল প্ৰদেশ সকলোৰে যাতে এটা বেঞ্চমাৰ্ক কি হয় যে ডেভেলপমেন্ট হয় সো দেখি ইয়াত আমাক এটো ধৰণৰ ধুনিয়া কেটামান ইয়াত ধৰক আইডিয়া দিয়া গৈছে যে এনেকে ফৰ এক্সাম্পল ইয়াত কোৱা গৈছে যে ব্ৰাজিলৰ এটা বলসা ফেমিলিয়া স্কিম আছিল সো দেখি এই এনেকুৱা ধৰণৰ স্কিম বিলাক আমি ইয়াত আনিব লাগিব যেটো আন্ডাৰ কি কৈছে যে অফাৰিং মডেল ফৰ কন্ডিশনাল ক্যাশ ট্ৰান্সফাৰ লিংক টু ডিজায়াৰ্ড আউটকাম সো দেখি আউটকাম বেস আমি কিছুমান তেনেকুৱা স্পেসিফিক স্কিমস আনিব লাগিব যেটো ব্ৰাজিলত অলৰেডি কৰি থৈ গৈছে কেলে কাৰণ কি আমি গ্লোবাল বেস প্ৰেক্টিসেস খিনি আপুনি মনত ৰাখিব লাগিব সেইখিনি বস্তু আপোনালোকৰ মেইনছৰ কাৰণে খুব ইম্পৰ্টেন্ট হ'ব যেতিয়া আপুনি লাষ্টত ওয়ে হেড লিখিব যে ৰিজনাল ডিসপেৰিটি হয় ইনক্লুসিভ গ্ৰোথ হয় কেনেকৈ নাইকিয়া কৰিব বুজি পাইছেনে সেইটো আপোনাৰ আহিবলগীয়া ধৰক মেইন মানে আপোনাৰ ইন্টাৰভিউটো হেতু খুদিব পায় যে ইউ আৰ বিকামিং সিভিল সার্ভেন্ট বা ইউ আৰ বিকামিং এডিসি সো হাউ ইউ উইল ব্ৰিং দ্য ইনক্লুসিভ ডেভেলপমেন্ট ইন ইউৰ ষ্টেট সো ইয়াত আপোনালোকে এনেকুৱা ধৰণৰ মডেলৰ কথা যদি কয় তেতিয়াহলে ইউৰ এৱেৰনেছ will be so profoundly project so তেওঁলোকে কনভিন্স হ'ব বুজি পাইছেনে যে আপুনি কিমান এৱেৰ হয় ওকে সো গতিকে আমি যদি মেইন আৰ্গুমেন্ট গিটালে চাও যে ক্লাসিফিকেশন অফ স্টেট সো ইয়াত কোৱা গৈছে যে the author analyzed 20 major Indian states based on the economic and social development বুজি পাইছেনে they grouped into so গতিকে ইয়াত চাৰিটা গ্ৰুপত তেওঁলোকে ভাগ কৰি দিছে যে ব্যালেন্স ডেভেলপমেন্ট states so গতিকে যেটো হাই বোথ ইকোনমিক আৰু সোশ্যাল মেট্ৰিক্সত আছে ফৰ এক্সাম্পল হাৰিয়ানা so ঠিক তেনেকে গ্ৰোথ ওৰিয়েন্টেড ষ্টেট so গতিকে হাই ইকোনমিক বাট লো সোশ্যাল ডেভেলপমেন্ট so গতিকে ইয়াত কোৱা আছে যে সোশ্যাল ডেভেলপমেন্ট ওৰিয়েন্টেড ষ্টেট মানে যত কি হৈছে যে সোশ্যাল ডেভেলপমেন্টটো ভাল হৈছে কিন্তু ইকোনমিক ডেভেলপমেন্টটো ইমান ভাল হোৱা নাই ঠিক তেনেকে লেগিং বিহাইন্ড ষ্টেট যত আমি কি দেখিছো যে দুইটাই লেগ হোৱা দেখিছো না ইয়াত সোশ্যাল ডেভেলপমেন্ট হৈছে ভালকে মানে ডিজায়াৰ্ড ওয়ে আৰু মানে নেশনাল এভাৰেজৰ ওচৰলে যাব পৰা নাই আৰু কৈছে যে ইকোনমিক ডেভেলপমেন্ট হোৱা নাই আৰু ইয়াতে ইন্টাৰেস্টিংলি যে উই ফলস ইন দিস fourth category the Assam Bihar Chhattisgarh Jharkhand Madhya Pradesh Rajasthan and Uttar Pradesh falls under this fourth category where they are both lagging behind in the economic parameter as well as social parameter economic parameter মানে আমি কি কৈছো যে job creation growth manufacturing so ঠিক infrastructure এইবিলাকটো আমি পিছ পৰি আছো প্লাস আমাৰ যেটো social যিখিনি parameters আছে for example poverty reduction quality health quality education এইবিলাকটো আমাৰ ধৰিলো কি হৈছে skill development এইবিলাকটো আমি কি কৈছো পিছ পৰি আছো so গতিকে এনেকুৱা এটা ক্ষেত্ৰত আমি কি কৰিব লাগিব যে এই যিখিনি লেগিং বিহাইন্ড ষ্টেট আছে তেওঁলোকৰ কাৰণে আমি বিশেষকৈ ফোকাস দিব লাগিব যাতে তেওঁলোকক আমি এটো পৰ্যায়লৈ আমি উন্নীত কৰিব পাৰো বুজি পাইছেনে তেতিয়াহে আমাৰ গোটেই ইণ্ডিয়াখনতে কি হ'ব এটা ৰিজনাল পেৰিটি থাকিব বুজি পাইছেনে এটো খুব ইম্পৰ্টেন্ট কথা হয় কাৰণ কি ডিসপেৰিটি থাকিলে কি হ'ব যে তাত ডিস্টেবিলিটি মানে ষ্টেবিলিটি নাথাকিব সো গতিকে ফিস্কেল কনষ্ট্ৰেইনৰ কথা কৈছে ফিস্কেল শব্দটোৰ অৰ্থ হৈছে যে গভৰ্ণমেন্টৰ এক্সপেন্ডিচাৰ কৰিব পৰা কেপাসিটি সো গতিকে যদি ইকোনমিক এক্টিভিটি নাই হোৱা তেতিয়াহলে তাত কোবাত কেনেকে মানুহ মানে গভৰ্ণমেন্টৰ ওচৰলে কেনেকে ৰেভিনিউ আহিব গভৰ্ণমেন্টৰ ওচৰলে ট্যাক্স কেনেকে আহিব যে কনজাম্পশন হ'ব লাগিব কনজাম্পশন হলেহে দোকানত বিকি গলেহে জিএসটি দিয়ে বুজি পাইছেনে সো গতিকে জিএসটি টো প্ৰায় এটা পাৰসন কলৈ যাব ষ্টেট গভৰ্ণমেন্টৰ খাতালে যাব বা ৰেভিনিউ একাউন্টলে যাব সো গতিকে ফিস্কেল কেপাসিটি যেটো আমি কওঁ যে the amount that the amount that a state can expenditure that expense so গতিকে হেতু কি হ'ব সদায় কমি থাকিব যে ষ্টেটে যিখিনি পৰিমাণৰ ধৰিলক ডেভেলপমেন্ট কৰিব লাগে সেইখিনি কৰিবৰ কাৰণে তেওঁলোকৰ পৰ্যাপ্ত ফান্ড নাই বুজি পাইছেনে সো গতিকে ফিস্কেল কেপাসিটিটো কম আছে সো গতিকে সেইখিনি কথা ইয়াত কোৱা গৈছে যেনেকে দিয়াৰ ফিস্কেল ডেফিসিট 3.4% বিহাৰ raises only 30% revenues from own resources versus Haryana 80% সো গতিকে হাৰিয়ানাই নিজৰ ৰিসোৰ্সৰ পৰা 80% কি কয় ৰেভিনিউ আৰ্ন কৰিব পাৰে that's why they fall under this first category কিন্তু বিহাৰৰ ওচৰত হেতু কেপাসিটি নাই ঠিক তেনেকে এলোকেশন এফিশিয়েন্সি কথা কৈছে যে যিখিনি ধৰিলক হাইলি মানে ইম্পৰ্টেন্ট সেক্টৰ আছে তাত ভালকে এক্সপেন্ডিচাৰটো হোৱা নাই যেনেকে ইয়াত কোৱা হৈছে যে these states already allocated higher share to capital 16% and social expenditure 40% compared to better of states leaving little room for reallocation so গতিকে এই যিখিনি ধৰিলক লেগিং বিহাইন্ড ষ্টেট আছে
তেওঁলোকে অলৰেডি বহুত বেছি পইচা খৰচ কৰি দিছে ইন সোশিয়াল ডেভেলপমেন্ট হওক বা ইকোনমিক ডেভেলপমেন্ট হওক ক্যাপিটাল এক্সপেন্ডিচাৰ মানে যিখিনি বস্তু বা এসেট বিল্ড আপ হ'ব বুজি পাইছেনে তাত তেওঁলোকে 16% খৰচ কৰি দিছে সো তেওঁলোকৰ ওচৰত কি নাই দিলে আৰু বেছি তাত ইনভেস্ট কৰিবলগীয়া নাই সো ইয়াত কি দৰকাৰ আছে এফিচিয়েন্সি যে যিখিনি তেওঁলোকে মানে ফান্ড মানে তাত পুট কৰিলে প্লেস কৰিলে তাৰপা আউটকাম কিমান পাইছে সো সেইটো কয় এফিচিয়েন্সি সো সেই এফিচিয়েন্সিটো আমি বঢ়াব লাগিব থ্ৰু দা ইমপ্লিমেন্ট মানে এডপ্টেশন অফ টেকনলজি বাই facilitating the public participation by boosting the good governance elements আমাৰ যেটো ধৰিলো বিউৰোক্ৰেসি আছে সেই বিউৰোক্ৰেসিটো ৰেড মানে ৰেড টেপেজিম টু ৰেড কাৰ্পেটলৈ আমি কি কৰিব লাগিব কনভাৰ্ট কৰিব লাগিব সো ঠিক প্ৰপ'জ সলিউশন এটা দিছে যে কেনেকৈ আমি কি কৰিব পাও এই টু টিয়াৰ পাৰফৰম্যান্স লিংক এপ্ৰোচ কেনেকৈ কৰিব পাও এট দা ষ্টেট লেভেল ইয়াত কৈছে যে চেনেল ডেভেলপমেন্ট স্পেন্ডিং থ্ৰু CCTs লিংক ট্ৰান্সফাৰ টু বেনিফিট পাৰফৰম্যান্স সো ঠিক যিখিনি ভাল পাৰফৰম্যান্স কৰিছে তেওঁলোকক আমি বেছি ইনসেন্টিভ দিব লাগিব স্কুল এটেন্ডেন্স অৰ ভ্যাকসিনেশন ঠিক তেনেকৈ এট দা সেন্ট্ৰেল লেভেল সো ঠিক ষ্টেট লেভেলত এনেকুৱা ধৰণৰ এটা আমি সলিউশন দিব পাৰো ঠিক তেনেকৈ সেন্ট্ৰেল লেভেলত কোৱা গৈছে যে লিংক সেন্ট্ৰেলি স্পন্সৰ্ড স্কিমস ট্ৰান্সফাৰ টু দা ষ্টেটস এডপ্টেশন অফ CCTs সো ঠিক ইয়াত কোৱা গৈছে যে সেন্ট্ৰেল যিখিনি ধৰক স্পন্সৰ্ড স্কিম আছে সেন্ট্ৰেলি স্পন্সৰ্ড স্কিম খিনি কি হয় যে সাধাৰণতে 60-40 এটা ধৰক ৰেশিওত কি হয় যে both the center as well as state are together funding these projects বুজি পাইছনে সো যেনেকৈ ধৰক আপুনি জল জীৱন মিছনটো কথা ক'লে ঠিক তেনেকৈ আমাৰ আকৌ এনেকুৱা হয় যে যিখিনি নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছে বা হিমালয়ান ষ্টেট আছে তাত 90:10 ৰেশিওত কি হয় তেওঁলোকে ফান্ড এলোকেট কৰে ঠিক তেনেকৈ ক্ৰিটিক অফ সেন্ট্ৰেল সেক্টৰ স্কিম এটা সেন্ট্ৰেল সেক্টৰ স্কিম খিনি এলোকেশনটো কমাবৰ কাৰণে বহুত কিখন কমিটিয়ে আমাক ৰেকমেন্ডেশন দি থৈ গৈছে ফৰ এক্সাম্পল পুঞ্চি কমিটি হওক ফৰ এক্সাম্পল সেকেন্ড এআৰসি কমিটি হওক কিয় কাৰণ কি কথাটো হৈছে এনেকুৱা যে ইয়াত সেন্ট্ৰেল গভৰ্নমেন্টে কি হয় গোটেই বস্তুটো ধৰিলো তদাৰক কৰে সো গতিকে আমাক এইটো কথা কোৱা গৈছে যে তোমালোকে আমাক ফান্ডটো দিয়া বুজি পাইছানে সো গতিকে ওয়ান সাইজ ফিটস অল এনেকুৱা ধৰণৰ ধৰিলক সেন্ট্ৰেল স্কিম সেক্টৰ স্কিম খিনি এলোকেশন দিয়া কাৰণে স্টেট গভৰ্নমেন্টৰ ওচৰলে অটোনমি বা ফান্ডৰ যেটো ধৰিলক ডিস্ট্ৰিবিউশন পাৱাৰ আছে তেওঁলোকৰ হেতু কমি যায় সো গতিকে সেই কাৰণে কি কৈছে এটো কমাবৰ কাৰণে চেষ্টা কৰিবলৈ কোৱা গৈছে ঠিক তেনেকৈ ইন্টাৰনেশনাল এক্সাম্পল যেটো আমি কৈছো যে ব্ৰাজিল যেটো বলসা ফেমিলিয়া যেটো স্কিম আছে এই স্কিমটোক আমি লব পাও এটো এই টাৰ্মটো আপোনালোকৰ ইম্পৰ্টেন্ট হ'ব ফৰ ইয়োৰ মেইনস বুজি পাইছানে বা আপোনালোকৰ ইন্টাৰভিউটো যদি আপুনি মনত পেলাই ক'ব পাৰে যে ব্ৰাজিলিয়ান যেটো মডেল আছে যেটো থ্ৰুদি আমি ৰিজনাল বেলেন্স বা ৰিজনাল ইকুৱেলিটি এটো আনিব পাৰো এনেকুৱা ধৰণৰ কথা ক'লে আপোনালোকৰ ভাল হয় ঠিক তেনেকৈ কোৰ থেসিস খিনি এটো কৈছে যে উইদাউট ইম্প্ৰুভিং দা স্পেন্ডিং এফিচিয়েন্সি সো ঠিক আমি অকল কোৱান্টিটি জুৰি থাকিলে নহব যিখিনি অলৰেডি স্পেন্ডিং কৰিছে 16% দে হেভ এলোকেটেড টু ফৰ ক্যাপিটাল এক্সপেন্ডিচাৰ এটা ক্যাপিটাল এক্সপেন্ডিচাৰ খিনি কিমান ভালকে বনিছে কিমান টাইমলি বনিছে হেতু ইম্পৰ্টেন্ট হয় 40% দে হেভ স্পেন্ড ইন দা সোশ্যাল ডেভেলপমেন্ট এটা সোশ্যাল ডেভেলপমেন্টত তেওঁলোকে স্পেন্ড কৰিছে মানে কি পভাৰ্টি ৰিডাকচন হওক এনিমিয়া ৰিডাকচন হওক মানে ঠিক তেনেকৈ কোৱালিটি হেলথ কেয়াৰ হওক বা এইবিলাক কাৰণে তেওঁলোকে স্পেন্ড কৰিছে কিন্তু সেইফালা তাৰপা কিমান আউটকাম আহিছে সেই বস্তুটো অতি ইম্পৰ্টেন্ট হয় অকল এলোকেশনৰ ওপৰত যদি আমি জুৰি থাকো বাজেটাৰী এলোকেশনটো ঠিক আছে কিন্তু কথাটো হৈছে যে ইয়াৰ পা আউটকাম কি ওলাইছে যেনেকৈ ব্ৰাজিলৰ পা আমি কি শিকিছো যে দে হেভ কনসেন্ট্ৰেটেড ইন দা আউটকাম নট দা ইনভেষ্টমেন্ট বুজি পাইছনে সো দিকে হেতু পা আমি কৈছো যে এফিচিয়েন্সি ওপৰত আমি জুৰিবৰ কাৰণে এই আৰ্টিকলটোত কৈছে ষ্টেটৰ যাতে এফিচিয়েন্সিটো বাঢ়ে ওকে সো দিকে লেটস মুভ ahead Okay, so next যেটো আৰ্টিকল আছে এটোত কোৱা গৈছে যে we need smaller cities সো ওদিকে আমাক আমি যেটো কথা কৈছো যে ইন্ডিয়াখন ডেভেলপ হ'ব লাগিব আৰু এটা এই ডেভেলপমেন্টৰ যিখিনি ধৰিলক হাব এইখিনি সদায় ষ্টেট মানে যিখিনি সিটি আছে সেই সিটি খিনি হ'ব সো ওদিকে ৰিসেন্টলি ধৰিলক আমাৰ নীতি আয়োগ হওক বা আমাৰ আৰবিআই ৰিপৰ্ট হওক বা আমাৰ যিখিনি ধৰিলক ইকোনমিক সাৰ্ভে তাতো কোৱা গৈছে যে by 2050 almost 30 to 40% of our population will be living in cities so ওদিকে এই যিখিনি সিটি আছে অলৰেডি যিখিনি ইন্ডিয়াত থকা সিটি আছে এইখিনি হাইলি ডেন্স হৈ গৈছে আৰু ইয়াত আৰু বেছি একমোডেশন পাৱাৰটো কমি গৈ আছে যেনে ধৰিলক আপুনি গুৱাহাটী দেখক অলমোস্ট স্যাচুৰেশন হৈ গৈছে ইয়াত আৰু খুলিবলগীয়া ইয়াত আৰু ধৰিলক সেই পাৰ্টিকুলাৰ সিটিখনত কৰিবলগীয়া বস্তু নাই সো দিকে আমি কি কৰিম এতিয়া আমি কি কৰিম তা পেৰিফেৰিত কিছুমান স্মলাৰ সিটিজ ডেভেলপ কৰিম যাতে আমাৰ সেই কি হয় যে যেটো সিটি ইনফ্ৰাষ্ট্ৰাকচাৰ হওক বা সিটি যেটো ধৰিলক এনভায়ৰনমেন্টাল যেটো ৰেসপন্সিবিলিটি আছে সেইখিনি যাতে সাস্টেইনেবলি আমি কৰিব পাৰো সো দিকে আমাৰ যেটো এসডিজি গোল আছে এসডিজি গোল নাম্বাৰ 11 তাত আমাৰ কি আছে যে সাস্টেইনেবল সিটিজ এন্ড কমিউনিটিজ সো দিকে হেতু থ্ৰুদি আমি কেনেকৈ ইকোনমিক ডেভেলপমেন্ট প্লাস
আমাৰ যেটো এনভায়ৰনমেন্টাল ৰেসপন্সিবিলিটি আছে সো গতিকে সিটি এখনৰ যদি ধৰক ওভাৰ স্যাচুৰেটেড হৈ যায় তেতিয়ালে তাৰ এনভায়ৰনমেন্টটো বেয়া হৈ যাব ফৰ এক্সাম্পল আপুনি যদি গুৱাহাটী দেখে দিল্লী দেখে তাৰ আপুনি দেখিছে যে হাইলি পলিউটেড হয় বুজি পাইছেনে তাত ফ্লাড ম্যানেজমেন্ট যিখিনি মেকানিজম আছে অলমোস্ট ফেইল হয় বুজি পাইছেনে দে হেভ পুটেড এ ট্ৰিমেন্ডাছ এমাউন্ট অফ technologies and they have invested a lot of technologies but the outcome is very inefficient or it was not par with the expectation so dike hetu bostu ami kiyo dekhisu to tar eta solution hisabe koise de ama horu kisuman city lage aru hetu bostu already ama korise kune koise je Assam government or jitu dholok ami jodi ko je jitu ama co districts so gotike co district jodi scheme tu apuni sai so co district scheme tur তিনটা মূল কথা ইয়াত কোৱা গৈছিল যে এটা কথা কোৱা গৈছে যে সিটিজেন সেন্ট্ৰিক কি হ'ব সার্ভিস ডেলিভারি হ'ব বুজি পাইছেনে থার্ড কথা সেকেন্ড কথাটো কোৱা গৈছে যে ইজ অফ লিভিং হ'ব বুজি পাইছে আৰু 3 নম্বৰটো কোৱা গৈছে যে ইজ অফ ডুইং বিজনেস হ'ব আৰু এইগিটাৰ উপৰিও যেটো কো ডিস্ট্ৰিক্টৰ যেটো এটা খুব ডাঙৰ ৰোল হেতু হৈছে যে এটো যে ইয়াত কি হ'ব যে ডিসেন্ট্ৰালাইজেশন হ'ব অফ দা সিটি স্ট্ৰাকচাৰ বুজি পাইছেনে সো গতিকে আমাৰ ধৰলক এটা গুৱাহাটী হাই কোৰ্টখন অলপ দূৰলৈ উঠি যাব সো গতিকে তাপা কি হ'ব যে এই যেটো এটা কনজেশন হৈ আছে বুজি পাইছেনে একেটা জায়গাতে সকলো বস্তু আছে সেই কাৰণে তাত ধৰলক ট্ৰাফিক কনজেশনৰ পাৰি কৰি পলিউশনৰ পাৰি কৰি ধৰলক তাত আকৌ ফ্লাইওভাৰ ৰকা আছে ফ্লাইওভাৰ ৰকা হোৱা কাৰণে আকৌ গছ কাটিবলগীয়া হৈছে এইবিলাক বস্তু কমিব ঠিক তেনেকৈ ধৰলক জুৰহাটতো যিখন কোৰ্ট আছে বা ডিসি অফিস আছে এটো সিনেমাৰলৈ উঠি যাব সো গতিকে এই যিবু কোৰ্ট ডিস্ট্ৰিক্ট বনিছে বা ডিস্ট্ৰিক্টৰ বা সিটি এৰিয়া যেটো ডিসেন্ট্ৰালাইজেশনৰ যেটো ধৰলক এটা প্ল্যানিং কৰা গৈছে ইট ইজ ভেৰি বেনিফিশিয়াল এন্ড ভেৰি গুড আৰু সেইখিনি বস্তুকে ইয়াত কি কৈছে আৰু অলপ ভালকে এনালাইসিস কৰা দেখুৱা গৈছে ইয়াত কোৱা গৈছে যে ৰেপিড ইকনমিক গ্ৰোথ হ্যাজ লেড টু মেনি এনভায়ৰনমেন্টাল এন্ড হেলথ ইস্যুজ ইন দ্য সিটিজ সো গতিকে খুব ৰেপিডলি ধৰলক ইন্ডিয়ান সিটিজ বু ডেভেলপ হৈছে তাৰ কাৰণে আপুনি দেখিছে যে ট্ৰাফিক কনজেশন হৈছে সাংঘাতিক বেছি সো গতিকে সেই কাৰণে আমি কি দেখিছো যে হেলথ ইম্প্যাক্ট as well as the environmental impact দেখিছো যেটো আপুনি দিল্লীত সচৰাচৰ আমি দেখা পাই আছো আৰু এতিয়া ধৰক ঠাণ্ডা দিন আহি গৈ আছে সদিকে আপোনালোকে দেখিবই যে দিল্লীৰ অৱস্থা কেনেকুৱা হৈছে এয়াৰ পলিউশনৰ ধৰক মাত্ৰা কিমানলৈ গৈছে সদিকে হেতু সলিউশন হিচাপে স্মলাৰ সিটিজ আমি ডেভেলপ কৰিব লাগিব সদিকে ইকোনমিক গ্ৰোথ ভাৰ্সেস এনভায়ৰনমেন্টাল এন্ড হেলথ কষ্ট সদিকে এফালে যদি আমি ইকোনমিক গ্ৰোথৰ ফালে যাও তেতিয়ালে আমাৰ ডেভেলপমেন্টটো কমি যাব বুজি পাইছেনে অকল যদি আমি গ্ৰোথ চাও তেতিয়ালে আমাৰ হেলথ যদি এজন ব্যক্তি যদি বা আমাৰ যিখিনি ধৰলক ইউথ আছে আমাৰ যিখিনি চিলড্ৰেন আছে তেওঁলোকৰ যদি লাংছৰ প্ৰবলেম থাকে তো তেওঁলোকে কেনেকৈ গৈ পেলাই বিকশিত ভাৰতৰ গোলটো আজি 10 বছৰ পিছত বা 20 বছৰ পিছত এটেইন কৰিব পাৰিব সদিকে আমাৰ হেলথটো খুব ইম্পৰ্টেন্ট বস্তু হয় হেলথ ইজ ওয়েলথ ঠিক তেনেকৈ এনভায়ৰনমেন্ট যদি সাস্টেইনেবিলিটি ফালে চাও তেতিয়ালে এনভায়ৰনমেন্ট হেলথ এডুকেশন এইবিলাক আমি কম্প্ৰমাইজ কৰিব নোৱাৰো সদিকে ইকোনমিক গ্ৰোথ আৰু এনভায়ৰনমেন্ট আৰু হেলথৰ মাজত যদি আমি এটা ব্যালেন্স আনিবলৈ হয় তেতিয়ালে উই মাস্ট কনসেন্ট্ৰেট টু ক্ৰিয়েট দিস স্মল সিটিজ সদিকে এটো খুব ইম্পৰ্টেন্ট কথা ইয়াত কোৱা গৈছে ঠিক তেনেকৈ আৰবান কনসেন্ট্ৰেশন এজ এ ফ্লড মডেল সদিকে কোনোবা এটা আৰবান এৰিয়া আমি গৈছো আৰু তাত সব বস্তু তাতে কনসেন্ট্ৰেট হৈ গৈ আছে সদিকে এটো এটা কি কৈছে যে তাত আখুৱা থকা এটা মডেল বুলি কৈছে ফ্ল মানে তাত বহুত ক্ষেত্ৰত কি আছে নেগেটিভ কনসিকুৱেন্সেস আছে যে মাৰ্কেট ফোৰ্সেস হেভ propel a large city growth model where the 10 largest cities contribute over 25% of our GDP. So to get dokhon dangor city azir dinot India 25% GDP contribute কৰিছে বুজি পাইছেনে so গতিকে আমি সক ইয়াতে আমাৰ ৰিজনাল ডিসপ্যাৰিটি টু বা আপোনাৰ ধৰক মানে ইন্ডিয়াৰ যেটো ডেভেলপমেন্ট হৈছে মানে কিছুমান পকেটছত হৈছে বুজি পাইছেনে so 25% is not a small number are coming from 10 largest cities so গতিকে আমি হেতু কি কৰিব লাগিব ডিসেন্ট্ৰালাইজ কৰিব লাগিব যাতে এইটো পা কি হৈছে যে যদি আমাৰ ইয়াতে গোটে ইকোনমিক এক্টিভিটি টু হৈছে তেতিয়ালে কি হ'ব যে ৰুৰাল টু আৰবান মাইগ্ৰেশন টু কন্টিনিউয়াসলি হৈ থাকিব বুজি পাইছেনে কেলে কাৰণ কি মানুহৰ ওচৰত স্কোপ নাই ইকোনমিক স্কোপ কমি গৈছে ইন আ ৰুৰাল এৰিয়া আৰু ইপিনে আৰবান এৰিয়া তেওঁলোকে দেখি আছে যে জব ক্ৰিয়েচন হৈ আছে বিকজ দে আৰ ইমাৰ্জ এজ এ সেন্টাৰ অফ হোৱাট the economic activity so গতিকে এই যেটো এটা পুল মাইগ্ৰেশন হৈছে টুৱাৰ্ডছ সিটি ফ্ৰম দা ৰুৰাল এৰিয়া হেতু পা আমাৰ কি হৈছে আৰবান এৰিয়া খিনি যেটো ধৰক সাস্টেইনেবিলিটি আছে হেতু কমি গৈছে সো গতিকে ইয়াক আমি ডিসেন্ট্ৰালাইজ কৰিব লাগিব ঠিক তেনেকৈ ইয়াত কোৱা গৈছে যে হেতু কাৰণে হেলথ ইম্প্যাক্টস আছে হেতু অলৰেডি আমি কৈছো যে পলিউটেড ওয়াটাৰ পলিউটেড এয়াৰ লেক অফ সেফ এন্ড সিকিউৰ স্যানিটাইজ হাইজেনিক
মানে হাউচিং এইবিলাকৰ প্ৰবলেম অলৰেডি আমাৰ ওচৰত আছে তাৰ কাৰণে আমাৰ যিখিনি ভালনাৰেবল সেকশন আছে একচুয়ালি সেইখিনিহে বেছিকে কি হৈছে ভুক্তভোগী হৈছে ভালনাৰেবল সেকশন মানে ওমেন হক বা আমি যিখিনি কথা কৈছো কাৰণ কি যিখিনি ওচৰত পইচা আছে তেওঁলোকে আজি ফ্ল্যাটত আছে যদিও ধৰক আৰবান ফ্লাড হৈছে তেওঁলোকে দেয়া নট ভেৰি মাচ এফেক্টেড কিন্তু আজিৰ দিনত কোন এফেক্টেড হৈছে সেইখিনি হৈছে যে যিখিনি ভালনাৰেবল কমিউনিটি আছে বুজি পাইছে সিটি এৰিয়া থকা সেইকাৰণে আমি দেখিছো যে স্লাম এৰিয়াত কন্টিনিউয়াসলি বাহি গৈ আছে বা আৰবান ৰিলেটেড ডিজাস্টাৰস বাহি গৈ আছে সৰিকে এইখিনি বস্তু ইয়াত পোৱা গৈছে ঠিক তেনেকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ এন্ড সাৰ্ভিস ফেলিয়াৰ কথা কৈছে যেটো আমি অলৰেডি দেখিছো যে ৰোডছৰ যেটো ক্যাপাসিটি আছে তাতকে বেছি তাত ট্ৰাফিক চলি আছে ঠিক তেনেকৈ তাৰ যেটো ধৰক ওয়াটাৰ এভেইলেবিলিটি আছে তাতকে বেছি কি হৈছে যে ওয়াটাৰ এক্সট্ৰাকচন হৈছে সৰিকে এনেকুৱা বেছি ধৰক তাত কি হৈছে যে সাৰ্ভিস ফেলিয়াৰ আমি দেখা পাইছো সৰিকে গ্ৰাউন্ড ওয়াটাৰ যেটো বেংগলোৰত আমি দেখিছো বেংগলোৰত আমি কি দেখিছো যে তাত গ্ৰাউন্ড মানে তাত যেটো ধৰক 0 আৱাৰ মানে এনেকুৱা এটা কন্ডিশন হৈছে যত খোৱা পানীৰ সাংঘাতিক ধৰণৰ অভাৱৰ তাত পৰিলক্ষিত হৈছে সৰিকে ইয়াত কি ইনফ্ৰাষ্ট্ৰাকচাৰ এন্ড সাৰ্ভিস ফেলিয়াৰ হয় হেতু বুজি পাইছে নে সৰিকে হেকেনে কোৱা গৈছে যে ইনএভিটেবিলিটি অফ দা আৰবানাইজেশন কিন্তু এইটো কথা কোৱা গৈছে যে আৰবানাইজেশনটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় বুজি পাইছে নে কেলে কাৰণ কি আজিৰ দিনত যিবোৰ ধৰক আমি কৈছো যে ইণ্ডিয়াৰ গ্ৰোথ কেনেকে হ'ব ইণ্ডিয়াৰ গ্ৰোথৰ প্ৰথম মডেলটো হৈছে কি যে আমি কি কৰিব লাগিব জব ক্ৰিয়েট কৰিব লাগিব এটা জব ক্ৰিয়েচনৰ আমাৰ কোনকিটা সেক্টৰ বা জব ক্ৰিয়েচন হয় যিকিটা ম্যানুফ্যাকচাৰিং সেক্টৰ হয় যিকিটা ইন্ডাস্ট্ৰি হয় বুজি পাইছে নে সৌদিকে ইন্ডাস্ট্ৰি ম্যানুফ্যাকচাৰিং এইবিলাকৰ ভিতৰত যিখিনি ধৰক লেবাৰ ইন্টেনসিভ সেক্টৰ আছে সেইখিনি পা আমি কি কৰিব লাগিব জব ক্ৰিয়েচন কৰিব লাগিব সেই জব ক্ৰিয়েচনৰ বা গ্ৰোথ হ'ব আৰু সেই গ্ৰোথটো ডিসেমিনেট হৈ পেলাই বা হেতু ধৰক ডাউনৱাৰ্ড ফিল্ট্ৰেচন হৈ পেলাই সকলোৰে ওচৰলৈ যাব সৌদিকে এই যেটো গ্ৰোথ মডেল আছে এই গ্ৰোথ মডেলটো সিটি এখনৰ ৰোলটো সাংঘাতিক বেছি কেলে কাৰণ কি ইন্ডাস্ট্ৰি এটা আজিৰ দিনত আজি ৰুৰেল এৰিয়াত আমি নাপালো কেলে কাৰণ কি তাতে কানেক্টিভিটি ইস্যু আছে বুজি পাইছে না মাৰ্কেট এক্সেছৰ ইস্যু আছে লেবাৰ এভেইলেবিলিটি ইস্যু আছে সৌদিকে যদি আমাক ফ্যাক্টৰ অফ প্ৰডাকশন গিটাই নাথাকে ফ্যাক্টৰ অফ প্ৰডাকশন মানে কি আছে ল্যান্ড লেবাৰ ক্যাপিটাল আমাৰ ধৰক এন্টাৰপ্ৰেনিয়ৰ সৌদিকে এই যিকিটা বস্তু আছে এইকিটা বস্তু যত নাথাকিব তো তেতিয়া হলে তাত কোনো ধৰণৰ ইনভেষ্টমেন্ট নহব সৰিকে আমাৰ যিখিনি সিটি আছে এই সিটিখিনিক আমি গ্ৰো কৰাবই লাগিব কিন্তু সিটিখিনি গ্ৰো কৰাব সময় আমি তাৰ সাস্টেইনেবিলিটি আৰু হেলথৰ ইমপ্যাক্টৰ কথা আমি ভাবিব লাগিব তাৰ এটা সলিউশন হিচাপে আমাক কৈ দিছে যে প্ৰপ'জ সলিউশনটো কি কৈছে যে আমাৰ স্মলাৰ ডিসপার্স সিটিজ এইটো হৈছে আমাৰ কাৰণে আটাইতকৈ ইম্পৰ্টেন্ট সলিউশন হয় বুজি পাইছে নে সৰিকে we have to develop and we have to put some policies dedicated policies to develop this kind of models আৰু হেতু বস্তু আমি এক্সিকিউট কৰিব লাগিব উইথ এ ভেৰি এজাইল মানে গভৰ্নেন্স যিখিনি কি কৰিব ৰিপিটেডলি ফিডবেক লৈ থাকিব তেওঁলোকে ফ্লেক্সিবিলিটি থাকিব গুড গভৰ্নেন্স এথিকেল গভৰ্নেন্সৰ থ্ৰুৰে আমি কি কৰিম বা সিটিজেন সেন্ট্ৰিক পাৰ্টিসিপেশনৰ থ্ৰুৰে আমি সেই সিটিজখিনি ভায়াবল এটা ইকনমিক হটস্পটলে কনভাৰ্ট কৰিম এজ ওয়েল এজ উই আৰ টাৰ্নিং দিস সিটিজ এজ এন মানে হেলথ বেনিফিট সিটি ঠিক তেনেকৈ আমাৰ তাত এনভায়ৰনমেন্টাল যিখিনি ইম্প্যাক্ট আছে এইখিনি আমি যিমান পাই কিমান ফুটপ্ৰিন্টটো কমাব লাগিব সো তেনেকুৱা ধৰণৰ সিটিলে আমি কনভাৰ্ট কৰিব কাৰণে চেষ্টা কৰিব লাগিব হেতুকে এই আৰ্টিকলটো ধুনিয়াকে ফোকাস কৰা গৈছে আপোনালোকৰ কাৰণে এই আৰ্টিকলটো এটা নতুন ডাইমেনশন প্ৰভাইড কৰিছে কিন্তু ইট প্ৰভাইডস এ সলিউশন টু সাৰ্টেন প্ৰবলেমস এন্ড দ্যাটস why it is very important and that's why we are covering this okay so এতিয়া XCIS Academy আমি কি কৈছো যে we are providing lot of articles collecting from different newspapers কিন্তু আমি যিখিনি ধৰক নিউজপেপাৰ এনালিসিসত আপোনালোকক বুজাও সেইখিনি এনেকুৱা আৰ্টিকল কেইটামান আমি বুজাও যিখিনি আৰ্টিকলৰ অকমান এক্সপ্লেইন কৰিব পৰাৰ মানে স্কোপ আছে আৰু বাকিখিনি আৰ্টিকল আপোনালোকক পঢ়িবৰ কাৰণে ইনসেন্টিভ কৰা গৈছে আৰু সেইখিনি বস্তু সেলফ এক্সপ্লেনেটৰি হয় বুজি পাইছেনে ওকে লেটস মুভ ahead